মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ এই নতুন ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই অনুশীলনী 9.2 কুৱেশ্যন নম্বৰ 3 পৰা আৰম্ভ কৰিছো আৰু ইয়াৰ আগৰ ভিডিঅ'টোত 1 আৰু 2 সমাধানসমূহ মই দিছিলো। যদি তোমালোকে চোৱা নাই তেনেহলে মই এই ভিডিঅ'সমূহৰ লিংক ডেসক্ৰিপচনত দিয়া আছে, গতিকে তোমালোকে চাব পাৰিবা। আজি এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰিছো। আমাক কুৱেশ্যন নম্বৰ 3 দিয়া আছে অভেদ a - b হোল স্কয়ার ইকুয়াল a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার ব্যৱহাৰ কৰি তলৰ বৰ্গবোৰৰ মান উলিয়াব লাগে। গতিকে আমি আগৰ ভিডিঅ'টোত a প্লাস b হোল স্কয়ার ফৰ্মুলাটো কৈছিলো, এবাৰ a মাইনাস b হোল স্কয়ার ফৰ্মুলাটো আহিলে। গতিকে ইয়াক সমাধান প্ৰথমতে কৰো। সমাধান 1 নম্বৰটো কি দিয়া আছে 1 to x minus 7 হোল স্কয়ার। গতিকে মাইনাস ফৰ্মুলাটো লগাব লাগে। গতিকে x স্কয়ার minus 2a মানে হৈছে x, b মানে হৈছে 7 স্কয়ার, মানে b স্কয়ার হয়। x স্কয়ার এইকেইটা পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14 x হল। এটো পূৰণ নহয়, ভুলতে গৈছে, এটো যোগ হ'ব লাগে। যোগ 7 7 গুণ 49 49। ইয়াৰ উত্তৰটো এটো পালো আমি। তাৰপিছত 2 নম্বৰটো 6x minus 5 হোল স্কয়ার। গতিকে এটুক বৰ্গ কৰিলে কি হ'ব 6x হোল স্কয়ার minus 2 into 6x into 5 plus 5 স্কয়ার। 6x বৰ্গ কৰিলে 36x স্কয়ার মাইনাস এইকেইটা পূৰণ কৰিলে 6 দুগুণে 12 5 12 60 x হল প্লাস 25 হল। ইয়াৰ উত্তৰটো এটো হল। 3 নম্বৰটো এবাৰ 10x স্কয়ার minus 3y হোল স্কয়ার। গতিকে এটো বৰ্গ কৰিলে কি হ'ব 10x স্কয়ার হোল স্কয়ার minus 2 into 10x স্কয়ার into 3y plus 3y হোল স্কয়ার। গতিকে এটো বৰ্গ কৰিলে কি হ'ব 100 হল x to the power 4 হল মাইনাস এইকেইটা পূৰণ কৰিলে 3 দুগুণ 6 6 দুগুণে 60 60 to x স্কয়ার y হল প্লাস এটো বৰ্গ কৰিলে 3 3 গুণ 9 y স্কয়ার হল। ইয়াৰ উত্তৰটো হল এটো। বুজি পাইছা? এবাৰ 4 নম্বৰটো p স্কয়ার minus q স্কয়ার হোল স্কয়ার। গতিকে এটো p স্কয়ার হোল স্কয়ার হল minus 2 into p স্কয়ার to q স্কয়ার plus q স্কয়ার হোল স্কয়ার হল। এটো p to the power 4 minus 2p স্কয়ার q স্কয়ার plus q to the power 4। ইয়াৰ উত্তৰটো এটো। বুজি পাইছানে তোমালোকে? 5 নম্বৰটো a স্কয়ার x minus ax স্কয়ার হোল স্কয়ার দিয়া আছে। গতিকে এটো ভাঙি দিলে কি হ'ব a স্কয়ার x হোল স্কয়ার minus 2 into a স্কয়ার x into ax স্কয়ার plus ax স্কয়ার হোল স্কয়ার হল। এটো বৰ্গ কৰিলে কি হ'ব a to the power 4 হল x স্কয়ার হল। এখিনি পূৰণ কৰিলে 2 হল a স্কয়ার এটো a কিউব হল x এটো স্কয়ার, গতিকে x কিউব হল প্লাস এটো a স্কয়ার হল x to the power 4 হল। এটো হল ইয়াৰ উত্তৰটো। 6 নম্বৰটো
x square minus 1 by x square whole square আছে এটো x square whole square whole minus 2 into x square to 1 by x square whole plus 1 by x square whole square whole এটো বৰ্গ কৰিলে x to the power 4 whole এই দুটা একে হৰণ যায় কৰি কাটি দিলো minus 2 whole plus 1 by এটো 1 ক বৰ্গ কৰিলে 1 whole x square বৰ্গ কৰিলে x to the power 4 whole এটো ইয়াৰ উত্তৰ এবাৰ 7 নম্বৰটো 296 স্কয়াৰ আছে গতিকে এটো আমি এটো ফৰ্মুলা আনিবলৈ হলে কি কৰিব লাগিব 300 minus 4 কৰি দিব লাগিব এতিয়া এটো ওলাব এটো 300 square whole minus 2 into 300 into 4 plus 4 square whole 300 ক বৰ্গ কৰিলে 90000 হল minus এটো 2400 হল 2 4 গুণ 8 8 3 গুণ 2400 হল প্লাস এটো 4 4 গুণ 16 হল গতিকে এটো যোগ কৰি লওঁ 90016 minus 2400 হল এতিয়া এটো পাই এটো বিয়োগ কৰিলে কিমান হ'ব এটো 16 থাকিলে 10 4 গলে 6 ইয়াত থাকিলে 9 9 2 গলে 7 ইয়াত 8 থাকিলে 8 হল উত্তৰটো এটো হল আমাৰ বুজি পাইছা এবাৰ হেখৰটো 8 নম্বৰটো 199 স্কয়াৰ হল ঠিক এটো 2000 ৰ পৰা -1 কৰিলে এটো ওলাব স্কয়াৰ হল 2000 স্কয়াৰ হল -2 into a মানে 2000 b মানে 1 plus b স্কয়াৰ মানে 1 স্কয়াৰ হল এটো কৰিলে বৰ্গ কৰিলে 4 হল 00000 minus 2 দুগুণ 4 4000 plus এটো 1 হল গতিকে এটো 400000 এটো একটো যোগ কৰি দিলো বিয়োগ 4000 কৰি দিলো এতিয়া বিয়োগ কৰিলে কি হ'ব এটো 1 আহিলে 0 0 আহিলে তাৰপিছত 10 4 গলে 6 হল এটোত 9 হল এটোত 9 হল এটোত 3 হল উত্তৰটো হলগে এটো বুজি পাইছা এবাৰ আমাৰ কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে অভেদ a plus b whole into a minus b equal a square minus b square ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা গতিকে 1 ৰ পৰা আমাৰ 8 লৈকে ৰাশিসমূহ দিয়া আছে পূৰণ কৰিব লাগে এই অভেদটো লগাই গতিকে দেখুৱাইছো তোমালোকে বুজি লোৱা সমাধান 1 নম্বৰটোত আমাক দিয়া আছে y plus 11 whole into y minus 11 গতিকে এটো a plus b whole into এটো a minus b হৈ আছে গতিকে a plus b whole into a minus b হলে কি হয় a square minus b square হয় গতিকে কি হয় a মানে হৈছে y square হল minus b মানে হৈছে 11 square হল y square 11 ক বৰ্গ কৰিলে কি হ'ব 121 হয় আমাৰ পূৰণফলটো এটো পালো আমি বুজি পাইছা 2 নম্বৰটো 2x plus 3 whole into 2x minus 3 গতিকে ইয়াতো একে a plus b whole into a minus b হৈ আছে গতিকে ফৰ্মুলা মতে আমাৰ কি হয় 2x square whole a square minus b square b whole 3 3 square whole
এটু বর্গ কইলে কি হবো 4x স্কয়ার মাইনাস 3 দুটা পূরণ কইলে কিমান হবো ঠিক 9 হল গতিকে ইয়াৰ পূৰণফলটো এটো পালো আমি 3 নম্বৰটোত 6 plus m square whole into m square minus 6 গতিকে এটো উল্টা হৈ আছে আমি সিধা কৰি লব পাৰো গতিকে সিধা কৰি ললে কি হ'ব m square plus 6 হল আৰু এটো m square minus 6 হল গতিকে a plus b whole into a minus b হল গতিকে ইয়াটো কি হ'ব m square a square whole minus b square b whole 6 square whole এটো m to the power 4 whole এটো 6 ক বৰ্গ কৰিলে 36 হল এটো ইয়াৰ উত্তৰ হল 4 নম্বৰটোত দিয়া আছে ax square minus by whole into ax square plus by গতিকে a minus b whole into a plus b আছে একেই হয় এটোৱে গতিকে এটো কি হ'ব ax square whole square minus by whole square হল গতিকে এটো বৰ্গ কৰিলে কি হ'ব a square x to the power 4 এটো b square y square হল এটো পূৰণফলটো এটো হল 5 নম্বৰটো 1 minus m to x to the power m whole into 1 plus x to the power m গতিকে এটো কেটাই হয় গতিকে 1 square minus x to the power m whole square হল গতিকে 1 ক বৰ্গ কৰিলে 1 হয় minus x to the power m ক বৰ্গ কৰিলে x to the power 2m হল এটো ইয়াৰ উত্তৰ 6 নম্বৰটোত দিয়া আছে 61 into 59 এটো 61 to 60 plus 1 লিখিব পাৰিম whole into 59 to 60 minus 1 লিখিব পাৰিম গতিকে এটো ফৰ্মুলাৰে পৰিলে এতিয়া আকৌ 60 square minus 1 square হল 60 ক বৰ্গ কৰিলে কি হ'ব 3600 হল 1 ক বৰ্গ কৰিলে 1 গতিকে 1 টো মাইনাস কৰি দিলে কিমান হ'ব 10 এগলে 9 ইয়াত থাকিলে 9 ইয়াত থাকিলে 5 এটো 3 এটো উত্তৰটো বুজি পালা 7 নম্বৰটো 106 into 94 আছে গতিকে এটো 100 plus 6 লিখিব পাৰিম 106 টো whole into এটো কি লিখিব পাৰিম 100 minus 6 লিখিব পাৰিম তেতিয়া 94 ওলাব গতিকে এটো ফৰ্মুলাতে আহিলে গতিকে 100 square minus 6 square হল এটো 10000 হল minus 6 6 গুণ 36 হল বিয়োগ কৰি দিলে 10 6 গলে 4 9 3 গলে 6 এটো 9 থাকিলে এটো 9 থাকিলে উত্তৰটো এটো হল বুজি পাইছা এবা 8 নম্বৰটোত হেখৰটো ইয়া আছে 9.5 into 8.5 গতিকে এটো কি কৰিম 9.5 টো কি কৰিম 9 plus 0.5 আৰু এফালে কি কৰিম 8.5 টো লাবলৈ কৈছে 9 minus 0.5 9 ৰ পৰা মানে 0.5 বিয়োগ কৰিলে 8.5 থাকিব 9 ৰ লগত 0.5 যোগ কৰিলে 9.5 হ'ব গতিকে এটো ফৰ্মুলাতে হইলে গতিকে 9 স্কয়াৰ minus 0.5 স্কয়াৰ হল 9 ক বৰ্গ কৰিলে 81 হল 0.5 ক বৰ্গ কৰিলে 0.25 হল
এইটো বিয়োগ কৰি দিলে 81 আৰু 0.25 বিয়োগ কৰি দিলে কি হ'ব? 10ৰ 5 গ'লে 5, 9ৰ 2 গ'লে 7, দশমিক আহিলে এইটো 0 হ'ল, এইটো হ'ল 8। কিমান পালো? 80.75। এইটো হ'ল ইয়াৰ উত্তৰ। বুজি পালা তোমালোকে?